নমস্কাৰ, আজিৰ প্ৰথম প্ৰশ্ন। অসমৰ সৰ্বোচ্চ সন্মানটোৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অসম বৈভৱ বঁটা। অসমৰ সৰ্বোচ্চ সন্মানটো হৈছে অসম বৈভৱ বঁটা। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 30 জানুৱাৰী 1948 চনত। 30 জানুৱাৰী 1948 চনত মহাত্মা গান্ধীক হত্যা কৰা হৈছিল। নেক্সট কুৱেশ্যন, মানুহৰ পেটত পোৱা এচিডবিধৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, হাইড্ৰক্লৰিক এচিড। মানুহৰ পেটত পোৱা এচিডবিধ হৈছে হাইড্ৰক্লৰিক এচিড। নেক্সট কুৱেশ্যন, IPLৰ খিতাপ অৰ্জন কৰা প্ৰথম দলটোৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, RR। IPLৰ খিতাপ অৰ্জন কৰা প্ৰথম দলটো হৈছে RR। নেক্সট কুৱেশ্যনটো সুধিছে, পাকিস্তানৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ইছলামাবাদ। ইছলামাবাদ হৈছে পাকিস্তানৰ ৰাজধানী। নেক্সট কুৱেশ্যন, ভাৰতীয় নাগৰিকৰ মুঠ কিমানটা মৌলিক অধিকাৰ আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ, 6টা। নেক্সট কুৱেশ্যন, তেজৰ ৰং কিহৰ কাৰণে ৰঙা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, হিমগ্ল'বিন। হিমগ্ল'বিনৰ কাৰণে তেজৰ ৰং ৰঙা হয়। নেক্সট কুৱেশ্যন, বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ডক্টৰ সূৰ্যকান্ত হাজৰিকা। বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি হৈছে ডক্টৰ সূৰ্যকান্ত হাজৰিকা। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, যোৰহাট। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, ডিস্কভাৰী অফ আছাম গ্ৰন্থখন কোনে লিখিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সতীশ চন্দ্ৰ কাকতি। ডিস্কভাৰী অফ আছাম গ্ৰন্থখন সতীশ চন্দ্ৰ কাকতিয়ে লিখিছিল। নেক্সট কুৱেশ্যন, লৱ কুশৰ যুদ্ধ গ্ৰন্থখনৰ লেখকগৰাকী কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, হৰিবৰ বিপ্ৰ। লৱ কুশৰ যুদ্ধ গ্ৰন্থখনৰ লেখকগৰাকী হৈছে হৰিবৰ বিপ্ৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰগৰাকী কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অচবৰ্ণ মিশ্ৰ। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, CD দেশমুখ। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ আছিল CD দেশমুখ। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ পৰিকল্পনা আয়োগ কিমান চনত গঠন হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1950 চনত। ভাৰতৰ পৰিকল্পনা আয়োগ 1950 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অসমত দাস প্ৰথা কিমান চনত বিলোপ কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি, 1843 চনত। অসমত দাস প্ৰথা 1843 চনত বিলোপ কৰা হৈছিল। নেক্সট কুৱেশ্যন, ৰাজ্যপাল হ'বলৈ নিম্নতম বয়স কিমান হ'ব লাগে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি, 35 বছৰ। ৰাজ্যপাল হ'বলৈ নিম্নতম বয়স 35 হ'ব লাগে। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, নীতি আয়োগ কিমান চনত গঠন হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 2015 চনত। নীতি আয়োগ 2015 চনত গঠন হৈছিল।
ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে আগ্ৰৱাল কাপ কি খেলৰ লগত জড়িত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বেডমিণ্টন। আগ্ৰৱাল কাপ বেডমিণ্টন খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন সাহাৰা কাপ কি খেলৰ লগত জড়িত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ক্ৰিকেট। সাহাৰা কাপ ক্ৰিকেট খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ধপাত খেতি উৎপাদন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুজৰাট। ভাৰতৰ গুজৰাট ৰাজ্যত সৰ্বাধিক ধপাত খেতি উৎপাদন কৰা হয়। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতবৰ্ষত সৰ্বমুঠ কিমানখন IIT আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি 23খন। ভাৰতবৰ্ষত সৰ্বমুঠ 23খন IIT আছে। নেক্সট কুৱেশ্যন নুমলী বৰগোহাঞিয়ে লিখা বুৰঞ্জী পুথিখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চকৰি ফেঁটী বুৰঞ্জী। নুমলী বৰগোহাঞিয়ে লিখা বুৰঞ্জী পুথিখনৰ নাম হৈছে চকৰি ফেঁটী বুৰঞ্জী। নেক্সট কুৱেশ্যন ভাৰতৰ দীৰ্ঘতম উপনদীখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি যমুনা। ভাৰতবৰ্ষৰ দীৰ্ঘতম উপনদীখনৰ নাম হৈছে যমুনা। নেক্সট কুৱেশ্যন বৃহস্পতিৰ পাছতে আমাৰ সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহটো কোনটো? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শনি। বৃহস্পতিৰ পাছতে আমাৰ সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহটো হৈছে শনি। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে সুন্দৰীদিয়া সত্ৰ অসমৰ কোনখন জিলাত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বৰপেটা। সুন্দৰীদিয়া সত্ৰ অসমৰ বৰপেটা জিলাত অৱস্থিত। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে মাজুলীক কেতিয়া এখন জিলা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি 8 ছেপ্টেম্বৰ 2016 চনত। 8 ছেপ্টেম্বৰ 2016 চনত মাজুলীক জিলা হিচাপে স্বীকৃতি দিয়া হৈছিল। নেক্সট কুৱেশ্যন অসমৰ সৈনিক স্কুলখন কোন ঠাইত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি গোৱালপাৰা। অসমৰ সৈনিক স্কুলখন গোৱালপাৰা জিলাত অৱস্থিত। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ উচ্চতম মন্দিৰটোৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মৃত্যুঞ্জয় মন্দিৰ। এইটো নগাঁও জিলাত অৱস্থিত। অসমৰ উচ্চতম মন্দিৰটো হৈছে মৃত্যুঞ্জয় মন্দিৰ। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে বিখ্যাত দাণ্ডি যাত্ৰাৰ ভাগ লোৱা অসমৰ ব্যক্তিগৰাকী কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লীলাধৰ বৰুৱা। বিখ্যাত দাণ্ডি যাত্ৰাৰ ভাগ লোৱা অসমৰ প্ৰথম ব্যক্তিগৰাকী আছিল লীলাধৰ বৰুৱা। নেক্সট কুৱেশ্যন অসম কেতিয়া ইংৰাজ শাসনৰ অধীনলৈ গৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1826 চনত। অসম 1826 চনত ইংৰাজ শাসনৰ অধীনলৈ যায়। নেক্সট কুৱেশ্যন কোনখন ঠাইক ভাৰতৰ চাহৰ নগৰী বুলি জনা যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি ডিব্ৰুগড়। নেক্সট কুৱেশ্যন কোনখন নদীক বংশৰ দুখ বুলি কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি দামোদৰ নদী। দামোদৰ নদীক বংশৰ দুখ বুলি কোৱা হয়। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ঠাইক ভূস্বৰ্গ বুলি কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাশ্মীৰ। ভাৰতৰ কাশ্মীৰ ঠাইক ভূস্বৰ্গ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে যাদৱ পায়েংক কেতিয়া পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2015 চনত। যাদৱ পায়েংকক 2015 চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল। নেক্সট কুৱেশ্যন কোনটো গ্ৰহক পৃথিৱীৰ ভগ্নী বুলি জনা যায়?
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহক পৃথিৱীৰ ভগ্নী বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নৰনাৰায়ণ। কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজাজন আছিল নৰনাৰায়ণ। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে চুতীয়া ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নীতিপাল। চুতীয়া ৰাজ্যৰ শেষৰ ৰজাজন আছিল নীতিপাল। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে মিৰ্জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1662 খ্ৰীষ্টাব্দত। 1662 খ্ৰীষ্টাব্দত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন কলকাতা কোনখন নদীৰ পাৰত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হুগলী নদী। কলকাতা হুগলী নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অসম ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 17 অক্টোবৰ। অসম ক্ৰীড়া দিৱস 17 অক্টোবৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া উদযাপন কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি 12 জানুৱাৰী। ৰাষ্ট্ৰীয় যুৱ দিৱস 12 জানুৱাৰীত উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন 15তম বিত্ত আয়োগৰ অধ্যক্ষ কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নন্দকিশোৰ সিং। 15তম বিত্ত আয়োগৰ অধ্যক্ষজন হৈছে নন্দকিশোৰ সিং। নেক্সট কুৱেশ্যন গুগলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেলিফৰ্ণিয়া। গুগলৰ মুখ্য কাৰ্যালয় কেলিফৰ্ণিয়াত অৱস্থিত। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে কৃষ্ণগিৰি পৰ্বত বুলি কোনখন পৰ্বতক জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাৰাকোৰাম পৰ্বত। কৃষ্ণগিৰি পৰ্বত বুলি কাৰাকোৰাম পৰ্বতক জনা যায়। ইয়াৰ নেক্সট কুৱেশ্যন খ্ৰীষ্টান ধৰ্মৰ পবিত্ৰ গ্ৰন্থখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাইবেল। খ্ৰীষ্টান ধৰ্মৰ পবিত্ৰ গ্ৰন্থখন হৈছে বাইবেল। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ একমাত্ৰ পুৰুষ নদীখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি ব্ৰহ্মপুত্ৰ। ভাৰতৰ একমাত্ৰ পুৰুষ নদীখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যন ৰকি পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উত্তৰ আমেৰিকা। ৰকি পৰ্বতমালা উত্তৰ আমেৰিকা দেশত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰহা। অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন ৰহাত অৱস্থিত। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম ৰাজধানী কি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কলিকতা। ভাৰতৰ প্ৰথম ৰাজধানী আছিল কলিকতা। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চন্দ্ৰ। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ।